শোণিতপুৰ জিলা সাংবাদিক সন্থাই নিৰ্মল দাস স্মাৰক যেটো বক্তৃতা অনুষ্ঠান আয়োজন কৰিলে তাত মোক সাংবিধানিক প্ৰমূল্য গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সাংবাদিকতা এই সম্পৰ্কে বক্তব্য দিবৰ বাবে আমন্ত্ৰণ জনালে এই সম্পৰ্কে মই কৈছোঁ যে এইটো সময় আমাৰ সংকটৰ সময় আৰু সংকটে এটা গভীৰ ৰূপ ধাৰণ কৰিছে আৰু এইটো সময়ত আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হৈছে যে সাংবিধানিক যি প্ৰমূল্য আমি সেইটোক কেনেকৈ ৰক্ষণাবেক্ষণ দিম বিভিন্ন সময়ত এই প্ৰত্যাহ্বান আহিছে আৰু এই প্ৰত্যাহ্বান কিন্তু ভাৰতীয় জনসাধাৰণে মোকাবিলা কৰিছে আৰু সাংবিধানিক প্ৰমূল্যৰ কথা যেতিয়া আমি কৈছোঁ কেইটামান কথা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্বপূৰ্ণ কথাবিলাকৰ ভিতৰত কিছু কথা মই আজি কৈছোঁ সকলো কথা হয়তো কোৱা হোৱা নাই আমাৰ যিবিলাক প্ৰমূল্য আছে প্ৰমূল্যবিলাকৰ ভিতৰত সামাজিক ন্যায় সমতা স্বাধীনতা ধৰ্মনিৰপেক্ষতা সমাজবাদী কল্যাণকামী যিটো চিন্তা এইবিলাক হ'ল আমাৰ সাংবিধানিক প্ৰমূল্যৰ মূল কথা আৰু সেইটোক বাস্তৱায়িত কৰিবৰ কাৰণে আমাৰ যিটো ৰাজনৈতিক পৰিকাঠামো নিৰ্মাণ কৰা হ'ল তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি সংসদীয় গণতন্ত্ৰ এণ্ড ফেডাৰেলিজিম বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বান আহিছে কাৰণ কেন্দ্ৰীকৰণ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে বা কেন্দ্ৰৰ ক্ষমতা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে আৰু পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি বা সংসদীয় গণতন্ত্ৰত যি ধৰণে কাম কাজ পৰিচালনা হয় চৰকাৰৰ হাতত চৰকাৰী যিটো দল তেওঁলোকৰ তৃতীয় মানে 2/3 গৰিষ্ঠ সংখ্যক আসন থাকিলে বুলিয়ে তেওঁলোকৰ বিৰোধীৰ লগত যিটো সমিল মিলেৰে কাম কৰা যিটো ভাৱ সেইটো নোহোৱা হৈছে মই ভাবোঁ সেইটো আটাইতকৈ এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে গঢ় লৈ উঠিছে আৰু সামাজিক ন্যায় সমতা আৰু ব্যক্তি স্বাধীনতাৰ যিটো কথা আমি দেখিছোঁ সেইটো সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ প্ৰধান কাৰণটো হৈছে আমি যিটো অৰ্থনৈতিক ব্যৱস্থাৰ মাজলৈ সোমাই গৈছোঁ যিটোক নব্য উদাৰতাবাদ বুলি কয় বা আপোনাৰ প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন উদাৰতাবাদী অৰ্থনীতি বুলি কয় সেইটোক মই মাৰ্কেট ফাণ্ডামেণ্টেলিজিম বুলি কৈছোঁ যে বজাৰে সকলো নিয়ন্ত্ৰণ কৰিব পৰা যিটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিটোৰ লগত চৰকাৰৰ সহযোগিতা আগবাঢ়িছে আৰু এই সকলোবিলাকেই আজি আমাৰ সন্মুখলৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে এনেকুৱা এটা অৱস্থাত সাংবাদিকতাৰ ভূমিকা কি হ'ব বা সংবাদকৰ্মীসকলে কি ধৰণৰ ভূমিকা পালন কৰিব সংবাদকৰ্মীসকল নিজেই আজি বিভিন্ন ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গোটেই সংবাদ ব্যৱস্থাটোৰ মাজলৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছে যে সংবাদ প্ৰতিষ্ঠানবিলাকৰ স্বায়ত্ততাৰ যিটো কথা আছিল সেই কথাটোও লাহে লাহে নোহোৱা হৈছে কাৰণ কৰ্পোৰেট শক্তিয়ে বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ প্ৰতিষ্ঠান সেইবিলাকক নিজৰ হাতলৈ নিছে সেইটো এতিয়া আঞ্চলিক পৰ্যায়লৈ আহিছে এনেকুৱা এটা অৱস্থাত আমি আমাৰ সাংবাদিকসকলে বা সংবাদ প্ৰতিষ্ঠানসকলে সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠান ৰক্ষা কৰিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থা ল'ব বা কি ধৰণৰ ভূমিকা পালন কৰিব সেই কথাটো আমাৰ কাৰণে আলোচনাৰ বিষয় আছে মই ভাবোঁ এই ক্ষেত্ৰত নিৰ্মল দাস আছিল এক আদৰ্শ তেওঁ এটা ডাঙৰ কথা কৈছিল যে আমি নিৰপেক্ষ নহয় আমি গণস্বাৰ্থৰ পক্ষত এই গণস্বাৰ্থৰ পক্ষত বুলি কোৱা যিটো কথা তাৰ যিটো মানে আমি কওঁ হাৰ্ট এণ্ড সোল যিটো মৰ্মাৰ্থ আমি সেইটো বুজি পাব লাগিব আমাৰ সমূহৰ কল্যাণেই আমাৰ লক্ষ্য এই কথাটো সন্মুখত ৰাখি সংবাদকৰ্মীসকলে বা আমাৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বাকী আপুনি কথা কৈছিলে স্বাধীনতাৰ আগতে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী আম্বেদকাৰ তিনিখন গ্ৰন্থ লিখিছে মই এই কৈছোঁ যে আমি যেতিয়া ভাৰতীয় সংবিধান বা সাংবিধানিক প্ৰমূল্যৰ কথা কওঁ বিভিন্নজনে বিভিন্ন ধৰণে অৰিহণা যোগাইছে কিন্তু তিনিজন ব্যক্তি অত্যন্ত গুৰুত্বপূৰ্ণ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু আৰু আম্বেদকাৰ মই তিনিখন কিতাপৰ কথা কৈছোঁ এটা হ'ল গান্ধীয়ে 1909 চনত প্ৰকাশ কৰা হিন্দ স্বৰাজত এটা কথা কৈছিল যে আমাৰ যিটো জাতীয়তাবাদ হ'ব সেই জাতীয়তাবাদ পশ্চিমীয়া বা ইউৰোপীয় জাতীয়তাবাদ নহয় ইউৰোপীয় জাতীয়তাবাদৰ মূল কথাটোৱে আছিল সম্পদ আহৰণ আৰু সম্পদৰ প্ৰসাৰ আৰু বিকাশ তাৰ কাৰণে উপনিৱেশবাদ হৈছে সাম্ৰাজ্যবাদ হৈছে আমাৰ কোনো সাম্ৰাজ্যবাদী দৃষ্টিভংগী নাই মানুহৰ কল্যাণে আমাৰ জাতীয়তাবাদৰ মূল কথা আৰু এইটো সংবিধানত প্ৰতিফলিত হৈছে জৱাহৰলাল নেহৰুৱে কৈছিল যিখন ডিস্কভাৰী অফ ইণ্ডিয়া 1945-46 চনত প্ৰকাশিত গ্ৰন্থ তেওঁ কৈছে যে ভাৰতবৰ্ষখনক আমি প্ৰতিনিয়ত আৱিষ্কাৰ কৰিছোঁ কাৰণ ভাৰতবৰ্ষখন বেলেগে দি থৈ যোৱা এটা পৰিচয় নহয় আজি উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলৰ জনজাতীয়সকলৰ যিটো চিন্তা চেতনা সভ্যতা
সেইটো মূল সুঁতিৰ ভাৰতীয় সভ্যতাতকৈ বেলেগ গতিকে আমি এই সকলোবিলাকক লৈ কেনেকৈ ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিম সেইটোহে মূল কথা আৰু সংবিধানত আমি তাৰ প্ৰতিফলন দেখিছোঁ যে ইউনিটি ইন ডাইভাৰ্চিটি বুলি যিটো কথা কোৱা হৈছে আৰু আম্বেদকাৰৰ এনিহিলেশ্যন অফ কাষ্ট 1935 চনত প্ৰকাশিত যে আমি যদি বৰ্ণবাদ শেষ কৰিব নোৱাৰোঁ তেনেহ'লে সাংবিধানিক প্ৰমূল্যৰ যিটো কথা আছে সেইটো আমি বাস্তৱায়িত কৰিব নোৱাৰিম আৰু আজিৰ তাৰিখতো মই ভাবোঁ এই তিনিটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে গণতান্ত্ৰিক প্ৰতিষ্ঠান সেই সম্পৰ্কেও মই বহলভাৱে কৈছোঁ যে গণতান্ত্ৰিক প্ৰতিষ্ঠান যিবিলাক নিৰ্মাণ কৰা হৈছিল তাৰ ভেটিটো কি আছিল এই সাংবিধানিক প্ৰমূল্যই আছিল আমি বৈচিত্ৰ্য ৰক্ষা কৰিব লাগিব স্বায়ত্ততা ৰক্ষা কৰিব লাগিব জনসাধাৰণৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো ৰক্ষা কৰিব লাগিব আজি দেখা গৈছে এই যে মই ক'লোঁ নব্য উদাৰতাবাদ আহিছে বা বজাৰ মৌলবাদ আহিছে আৰু আমি সমাজত যিবিলাক পৰিচয় কেন্দ্ৰিক যিবিলাক আন্দোলন হৈছে বা পৰিচয় কেন্দ্ৰ কৰিয়েই ৰাজনীতি নিৰ্মাণ কৰা বা গণতন্ত্ৰক চলাই যোৱা যিবিলাক শক্তি গঢ় লৈ উঠিছে সেইবিলাকে আচলতে গণতান্ত্ৰিক প্ৰতিষ্ঠানবিলাকৰ সন্মুখত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান গঢ়ি তুলিছে মই এটা কথা কৈছোঁ যে আমাৰ যিটো মূল কথা আছিল সংবিধানৰ মূল কথা আছিল যে সৰ্বজনৰ কল্যাণ ধৰ্ম নিৰপেক্ষতাৰ যিটো কথা আছিল সেইটো অৰ্থ এনেকুৱা নহয় যে ধৰ্মৰ প্ৰতি আমাৰ অৱজ্ঞা হ'ব বা ধৰ্মক আমি স্বীকাৰ নকৰিম আমি কৈছিলোঁ সৰ্বধৰ্ম সমভাৱ সকলো ধৰ্মৰ প্ৰতি সমভাৱ আজি গণতান্ত্ৰিক যিবিলাক প্ৰতিষ্ঠান আছে সংসদেই হওক কাৰ্যপালিকাই হওক ন্যায়পালিকাই হওক একেবাৰে পঞ্চায়তলৈকে সেই কথাটো যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ যিটো সাংবিধানিক প্ৰমূল্য সেইটোৰ প্ৰতি প্ৰত্যাহ্বান অধিকভাৱে বৃদ্ধি পাব